নমস্কাৰ, সকলোকে নমস্কাৰ দিছোঁ। আজি আমি হঠাতে আমি আলোচনাটো, এইটো বৰ আমাৰ ডাঙৰ মিটিং নহয়, এটা আমাৰ মানে আলোচনা আমি কৰিছোঁ। এইটো কাৰণে কৰিছোঁ যে আমাৰ শিৱসাগৰ, আমাৰ ইয়াৰে যিখিনি আমাৰ দেশী বুলি যিখিনি মানুহ আছে, তাৰ মানুহখিনি তাত শ্ৰমিক হিচাপে গৈছিলে, তাত মানে অলপ হাৰাশাস্তি কৰিছে। গতিকে আপোনালোকৰ লগত আমাৰ সম্বন্ধটো এতিয়া মানে অলপ বেয়া হৈ গৈছে এইটো ঘটনাৰ দ্বাৰা। গতিকে আমি সেইটো প্ৰথমতে আমি গৰিহণা দিছোঁ। তাত যিটো ঘটনা হ'ল, চিতু বৰুৱাহঁতে যিটো ঘটনা ঘটালে, যিটো কৈছে, সেইটোত আমি প্ৰথমে এইটো গৰিহণা নহয়, এইটো তীব্ৰ আমি গৰিহণা মানে দিছোঁ। এইটো হ'ব নালাগে। আৰু আমি এতিয়া প্ৰথমবাৰলৈ আমি ভাবিছোঁ যে তেওঁলোকে কিছুমান কথা নজনা দুখত এইটো হৈছে বুলি আমি আমাৰ প্ৰথম পৰ্যায়ত আমাৰ মাৰ্চি এটা হৈছে। অদূৰ ভৱিষ্যতে কিন্তু তেনেকুৱা যদি পৰিস্থিতি হয় নহয়, আমি সেইটো বেলেগ ব্যৱস্থা আমি কৰিম, এইটো আপোনালোকক আমি কথা দিছোঁ। আচ্ছা, ইয়াৰ পৰা আমাৰ বাৰ্তা আমি এইটো লৈ গ'ম যে আমাৰ যিটো মূলতঃ আমাৰ সমন্বয় সম্প্ৰীতি, আমি যিখন সমাজৰ পৰা আমি প্ৰতিনিধিত্ব কৰিছোঁ, আমাৰ সমাজখন হ'ল মূলতঃ সমন্বয় সম্প্ৰীতি আমাৰ সমাজ। সেই সমন্বয় সম্প্ৰীতি সমাজৰ কাৰণে আমি এটা বাৰ্তা বহন কৰিছোঁ, আপোনালোকৰ পৰা এটা বাৰ্তা লৈছোঁ যে আমি ধৰ্ম উদ্ধত হৈ আমি সমন্বয় সম্প্ৰীতি আমি গঠন কৰিম, আমাৰ সমন্বয় সম্প্ৰীতি আমাৰ বৰ্তাই ৰাখিমেই। এইটো আমাৰ বুলি ক'লে যে উজনি অসমত বাংলাদেশী বুলি এটা আমাক পৰিচয় দিয়া হয়। আজি আপুনি যিটো আলোচনা কৰে খিলঞ্জীয়া সংগঠনসমূহৰ লগত, কি ক'ব? এইটো এইটো সকলোৱে নকয়। যিসকল মানুহে মানে তেওঁলোকৰ মানে জ্ঞান আছে বুলি যিসকলে ভাবে, যিসকলৰ জ্ঞান আছে, সেই কথাটো সমগ্ৰ আজি এই ধুবুৰীবাসী যে বাংলাদেশী বুলি সেইটো ক'ব নোৱাৰে। আৰু কোৱাটো এইটো কি আমি একদম সৰল ভাষাত ক'বলৈ সেইটো বুৰ্বক, মানে সেইসকল বুৰ্বক। দেশী জনগোষ্ঠী হিচাপে ক'বলৈতো কি আছে, যিসকলে নাজানে সেইসকলক আমি কওঁ যে এইসকল লোক ইয়াৰ থলগিৰি মানুহ, তেওঁলোকে ধৰ্মটোহে ধৰ্মান্তৰণ হৈছে। গতিকে মানুহখিনিতো থলগিৰি মানুহ। গতিকে সেই মানুহখিনি থলগিৰি মানুহখিনিক ক'বলৈ কিটো আছে আমাৰ? এখেতসকলৰ আমি যদি কওঁ, এখেত ভূমিপুত্ৰহে, ইয়াৰ ভূমিপুত্ৰ নহয় জানো? কিন্তু ধৰ্মটোহে পিছত মানে এইটো কৰিছে, আৰু ক'বলৈ কিটো আছেগৈ? কিন্তু সেই মানুহখিনিৰ বিষয়ে যদি কোনোবাই যদি নাজানি, নাভাবি, নুবুজাকৈ যদি কথা কয়, আকৌ বা কৈছোঁ সেইটো মহাবুৰ্বক, মানে যি নহওক লাগে। আমি উজনিৰ দল সংগঠনক এইটো কথা আমি আমাৰ বাৰ্তা দিব বিচাৰিছোঁ যে তাহানিৰ দিনৰ পৰা, আহোম চৰকাৰৰ দিনৰ পৰা, আহোমৰ সমাজ ব্যৱস্থাৰ পৰা এই কিন্তু মানে কোনো এনেকুৱা মানে চিন্তা নাছিল। এতিয়া এটা কথা হৈছে, এতিয়া আজি কিছু মিয়া মানুহ আহি আমাক এটা মানে বিপদত পেলাইছে, সেইটো সঁচা কথা। কিন্তু সেইটো আজি কিহে ক'ব? কাগজে পত্ৰে ক'ব। সেইটো আমাৰ এইখিনি মানুহৰতো কথা নাই। চৰকাৰৰ আজি তাত দায়িত্ব আছে, তেওঁলোকে বিচাৰ কৰক, যিখিনি মানুহ ইলিগেল মানে আছে সেইখিনি উলিয়াই দিয়ক। তাত আমাৰ কিবা ক'বলগীয়া আছে, আপোনালোকেও ইয়াত তাত ক'বলগীয়া নাই। আৰু য'ত অবৈধভাৱে বসবাস কৰিছে, চৰকাৰী মাটিয়ে হওক, গিজিঙে হওক, তাৰ পৰাতো অপসাৰণ কৰাটোতো সেইটো আচৰিত কথা নহয়, সেইটো কৰিবলগীয়া কথা হৈছে। এই কথাখিনি সেইটো পজিটিভ দিশতে কিছুমান কথা গৈছে, কিন্তু তাৰ আকৌ বিপৰীতো কিছুমান কথা ধৰ্মক লৈ মানে অকণমান এটা হৈছে, সেইটো নোহোৱা নহয়। ধৰ্মক লৈ বিষ বাষ্পতা ঘটিছে, সেইটো আমি ৰোধ কৰিব লাগিব। আমি আহিছোঁতো ৰয়েল আহোম ছ'চাইটিৰ ফালৰ পৰা। গতিকে আমি এখন তদাৰক কমিটি এখন আমি ইয়াতে গঠন কৰিছোঁ। তদাৰক কমিটিখনৰ গঠন কৰি পৰৱৰ্তী সময়ত আমি ইয়াক পূৰ্ণাংগ ৰূপ দিম। আৰু ইয়াত আমাৰ গোটেইখিনি দেশীয় আমাৰ
ভাই সকলে আছে, ভাই ককাই সকলে আছে জনগোষ্ঠী।